লাহে লাহে যেন ক্ৰমান্বয়ে নাইকিয়া হৈ পৰিছে এটা পৰম্পৰাগত সকাম। গৰখীয়া সকাম। চামগুৰিত ৰাইজে অতি আনন্দৰে পালন কৰিলে গৰখীয়া সকাম। প্ৰতি বছৰে চামগুৰিৰ ভৰাগুৰিৰ সকলো ৰাইজে পৰম্পৰা ৰক্ষা কৰি মেলি আয়োজন কৰি আহিছে এই গৰখীয়া সকামভাগ। এইবছৰো চামগুৰি ভৰাগুৰি ৰাইজে আয়োজন কৰিলে গৰখীয়া সকামভাগ। ক্ৰমাৎ লাহে লাহে নাইকিয়া হৈ পৰিব ধৰিছে গৰখীয়া সকাম। পৰম্পৰা ৰক্ষা কৰি চামগুৰি ভৰাগুৰিৰ চিলঠীয়া গাঁৱত পথাৰৰ মাজত চাকি বন্তি জ্বলাই গাঁৱৰ সকলোৱে মিলি আয়োজন কৰিলে এই গৰখীয়া সকাম। সকলো ৰাইজে গৰু ৰোগ ব্যাধি নাইকিয়া হওক, সকলোৰে খেতি পথাৰ ভাল হওক, সকলো ভালেই থাকক, তাৰেই কামনা কৰি আয়োজন কৰিলে এই গৰখীয়া সকামভাগ। গৰখীয়া সকাম আমাৰ দেখিবলৈ পোৱা যায়, জেনেৰেলি আমাৰ আপোনাৰ নামঘৰত দেখা পোৱা যায়, কিন্তু মানে পথাৰৰ মাজত নৈৰ পাৰত আচলতে গৰখীয়া মানে সভা ময়ো নিজে দেখা নাই। গতিকে আজি ইয়ালৈ আহি পেলাই মই নিজে আচৰিত হ'লোঁ আৰু নিজে নান্দনিক দৃশ্য দেখি পেলাই মই উপভোগ কৰিলোঁ যে এয়া মই তেখেতসকলৰ লগত আলোচনাও কৰিছোঁ, ইয়াৰ স্থানীয় ব্যক্তিসকলৰ লগত, যিহেতু বহু বছৰ ধৰি এই পৰম্পৰা বোলে তেখেতসকলে খেতি যেতিয়া বড়ো খেতি কৰে, বড়ো খেতি শেষ কৰাৰ পিছতেই এইটো তেখেতসকলে এই পৰম্পৰাটো আজি বহু বছৰ ধৰি বোলে এই জেগাতে পাতি আহি আছে। মানে বড়ো খেতি শেষ কৰাৰ পিছত, কঠীয়া ৰোৱাৰ পিছত? হয়, কঠীয়া ৰোৱাৰ পিছত কৰে। আৰু তেখেতসকলে গৰু মানে যিসকল ব্যক্তিয়ে যিসকলে পাতিছে সেইটো তেখেতসকলৰ গোটেই গো পালন কৰে, গৰু পালন কৰে। আৰু ভৰাগুৰি অঞ্চলটোত কৃষি প্ৰধান বুলি জানেই, কিন্তু যদিও কৃষি কৰে, কৃষকসকলে তাৰ পৰা বিশেষভাৱে লাভৱান হ'ব নোৱাৰে এইটো কাৰণে যিহেতু প্ৰতি বছৰে বানপানীয়ে তেখেতসকলৰ খেতি মানে বুঢ়াই পেলায়। গতিকে এইবাৰ মই আহি পেলাই আচৰিত দেখিলোঁ যে ভাল লাগিছে, আচলতে নান্দনিক দৃশ্যটো দেখিলোঁ যে সকলো মিলি পেলাই যুৱক যুৱতী, শিশু, সকলো বৃদ্ধ সকলো মিলি পেলাই গৰখীয়া সকাম পাতি পেলাই যিটো ভোগ, আমাৰ অসমীয়াৰ যিটো সমাজৰ পৰা বিলুপ্ত হৈ গৈছে বুলিও ক'লেও ভুল নহয়, ঘোল বুলি, সেই ঠায়ে ঠায়ে কেতিয়াবা দেখা পোৱা যায়, ব্যক্তিগতভাৱে কোনোবা সত্যনাৰায়ণ সেৱা পাতিলে সেইভাগ দ্ৰব্য দেখা পোৱা যায়। কিন্তু আজি বহু বছৰৰ মূৰত আচলতে ৰাইজৰ মাজত একেলগে এই ভৰাগুৰি অঞ্চললৈ আহি পেলাই মই ঘোল খাবলৈ পাইছোঁ, তাৰ বাবে মই বহুত আনন্দিত হৈছোঁ। কিহৰ বাবে পতা হয় এই গৰখীয়া সকামটো? কিহৰ বাবে পতা হয়? এইটো গৰু যিবিলাক গৰু পালকসকলে তাৰমানে তেওঁলোকৰ গৰুবিলাক মানে হয়তো বেমাৰ আজাৰৰ পৰা মুক্ত হ'বৰ কাৰণে, খেতি বাতি পোক পৰুৱাৰ পৰা মুক্ত হ'বৰ কাৰণে তেনেকুৱাই গংগা দেৱীক মানে জনামতে গংগা দেৱীকো আৰাধনা কৰি পেলাই আৰু ধৰিত্ৰী মাক আৰাধনা কৰি সেই পূজাটো পতা হয়। আৰু মানে ভৱিষ্যতে যাতে কোনো ধৰণৰ পোকে মানে অসুবিধা নকৰে খেতি পথাৰত, বা গৰুখিনি তেওঁলোকৰ যি গো পালন কৰে সেইখিনি যাতে সুস্থ হৈ থাকে, সুন্দৰভাৱে থাকে, তাকে লৈ পেলাই তেওঁলোকে মানে ভগৱানক আৰাধনা কৰি পেলাই পূজা পাতে। চামগুৰিৰ পৰা জিতুমণি শইকীয়াৰ ৰিপৰ্ট, B24 অসম।